নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰ 100% কমন কুৱেশ্যন এনসাৰ ফৰ 2025 3 মাৰ্ক কুৱেশ্যন এনসাৰ জিঅ'গ্ৰাফি শাখা ভাৰত মানৱ সম্পদ আৰু অৰ্থ ব্যৱস্থা। ভূগোলৰ যি শাখাটো আছে ভাৰত মানৱ সম্পদ আৰু অৰ্থ ব্যৱস্থা, এই পাৰ্টটোৰ যিমানবোৰ চেপ্টাৰ আছে প্ৰতিটো চেপ্টাৰৰে ইম্পৰ্টেন্ট কমন যিমানবোৰ 3 মাৰ্কৰ কুৱেশ্যন এনসাৰ আছে সকলোবোৰ আজি আমি আলোচনা কৰিম। অলৰেডি মই এই পাৰ্টটোৰ 1 মাৰ্ক কমন কুৱেশ্যন এনসাৰ ভিডিঅ'টো বনাইছো। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক আছে, তোমালোকে ভিডিঅ'টো চাব পাৰিবা। যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা। তো আহা আজি আমি 3 মাৰ্ক কুৱেশ্যন এনসাৰবোৰ আৰম্ভ কৰো। কুৱেশ্যন নম্বৰ 1 টো চোৱা কি কৈছে, ভাৰতবৰ্ষৰ জনসংখ্যাৰ বৃদ্ধি সম্পৰ্কে চমুকৈ লিখা। এই কুৱেশ্যনটো 2018 চনত আহিছিল আৰু এটা ইম্পৰ্টেন্ট কুৱেশ্যন, ভাৰতবৰ্ষৰ জনসংখ্যাৰ বৃদ্ধি সম্পৰ্কে চমুকৈ লিখা। উত্তৰটো আলোচনা কৰাৰ আগতে আশা কৰো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা, কাৰণ তোমালোকে এই ভিডিঅ'টোৰ যিমানবোৰ কুৱেশ্যন এনসাৰ আছে এই সকলোবোৰ PDF ৰূপেও তোমালোকে ডাউনলোড কৰিব পাৰিবা আৰু কোনো ধৰণৰ পইচাৰ প্ৰয়োজন নহয়। কেনেকৈ PDFটো ডাউনলোড কৰিবা সেই গোটেইখিনি মই ভিডিঅ'টোৰ মাজত কম। আশা কৰো তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা। উত্তৰটো চোৱা, ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ হাৰ পৃথিৱীৰ প্ৰায়বোৰ দেশৰ তুলনাত বেছি। হয়, আমি সকলোৱে জানো ভাৰতবৰ্ষত বৰ্তমান সময়ত যি জনসংখ্যাৰ বৃদ্ধি অধিক মাত্ৰাত হৈ আছে আৰু চাবলৈ গ'লে পৃথিৱীৰ যিমানবোৰ দেশ আছে সকলো দেশৰ পৰা যি জনসংখ্যা বৃদ্ধিৰ হাৰ ভাৰততে সকলোতকৈ বেছি। তাৰপিছত চোৱা, 20 শতিকাৰ সময়ছোৱাত ভাৰতৰ জনসংখ্যা বৃদ্ধি হৈছিল 4.31 গুণ। হয়, যি 20 শতিকাৰ সময়ছোৱাত ভাৰতৰ জনসংখ্যা বৃদ্ধি কিমান হৈছিল 4.31 গুণ। জনসংখ্যাৰ এই বৃদ্ধিৰ হাৰ অৱশ্যে বিভিন্ন সময়ত বেলেগ বেলেগ হোৱা দেখা যায়। হয়, এই বৃদ্ধিৰ হাৰ বিভিন্ন সময়ত বেলেগ বেলেগ হোৱা দেখা যায়। তাৰপিছত চোৱা, 1901 চনৰ পৰা 1921 চনৰ দশক দুটাত দশক মানে 10 বছৰক এক দশক বুলি কোৱা হয়। যদি দশক দুটা বুলি কৈছে মানে 20 বছৰৰ কথা কৈছে। 1901 চনৰ পৰা 21 চনৰ দশক দুটাত দেশৰ জনসংখ্যা বৃদ্ধি যথেষ্ট কম আছিল। হয়, এই সময়টো এই যি দুটা দশক আছিল এই দশক দুটাত ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট কম আছিল। তাৰপিছত চোৱা, 1901 চনৰ পৰা 11 চনৰ যোনটো দশক আছিল এই চনৰ দশকত জনসংখ্যা মুঠতে 5.75% বৃদ্ধি পাইছিল, যদিও পৰৱৰ্তী দশকত দেশৰ জনসংখ্যা 0.31% হ্ৰাস ঘটাৰ ফলত সমগ্ৰ কালছোৱাত জনসংখ্যাৰ বৃদ্ধি আছিল মাত্ৰা 5.42%। চোৱা, প্ৰথম যোনটো 1901 চনৰ পৰা 11 চনৰ যিটো দশক আছিল সেইটোত জনসংখ্যা বৃদ্ধি আছিল কিমান 5.75%, কিন্তু পৰৱৰ্তী নেক্সট যোনটো দশক আহিল 1911 চনৰ পৰা 1921 চনলৈ এই সময়ছোৱাত কিন্তু হ্ৰাস পাইছে। কিমান হ্ৰাস পাইছিল 0.31% হ্ৰাস পাইছিল। তাৰ ফলত কি হৈছিল, গোটেই এই দুইটা দশকতে যি জনসংখ্যা বৃদ্ধিৰ মাত্ৰা কিমান আছিল 5.42%। বুজি পাইছা তোমালোকে যদি কুৱেশ্যনৰ উত্তৰবোৰ বুজি লোৱা তেনেহলে তোমালোকৰ নিজে লিখিবৰ কাৰণে সহজ হ'ব। তাৰপিছত চোৱা, বিভিন্ন ধৰণৰ মহামাৰী আৰু দুৰ্ভিক্ষৰ কবলত পৰি বিগত শতিকাৰ দ্বিতীয় দশকত দেশৰ জনসংখ্যা বৃদ্ধি হোৱাৰ সলনি হ্ৰাস পাইছিল। হয়, বিভিন্ন ধৰণৰ মহামাৰী চলি আছিল আৰু দুৰ্ভিক্ষৰ কবলত পৰি দেশৰ কি হৈছিল, যি জনসংখ্যা বৃদ্ধিৰ সলনি হ্ৰাস পাইছিল। তাৰপিছত চোৱা, দ্বিতীয় পৰ্যায়ত অৰ্থাৎ 1921 চনৰ পৰা 1951 চনৰ সময়ছোৱাত দেশৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আছিল প্ৰতি দশকত 10ৰ পৰা 15%, কিন্তু তাৰ পিছত যেতিয়া 1921 পৰা 1951 যি সময়ছোৱা আছিল এই সময়ছোৱাত কিন্তু প্ৰতি দশকতে মানে প্ৰতি 10 বছৰে যি বৃদ্ধিৰ হাৰ কিমান আছিল 10ৰ পৰা 15% আছিল। কিন্তু স্বাধীনতা লাভৰ পাছত আটাইকেইটা দশকতে দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ 20ৰ পৰা 25%লৈ বৃদ্ধি পাইছিল। হয়, কিন্তু স্বাধীনতাৰ আগলৈ প্ৰতিটো দশকতে কিমান আছিল 10ৰ পৰা 15% বৃদ্ধি হৈ আছিল, কিন্তু যেতিয়া স্বাধীনতা লাভ কৰিলে স্বাধীনতা লাভ কৰাৰ পিছত প্ৰতিটো দশকতে 20ৰ পৰা 25%লৈ বৃদ্ধি পাইছে। তাৰপিছত চোৱা, চলিত হাৰত জনসংখ্যা বৃদ্ধি অব্যাহত থাকিলে পৰৱৰ্তী 36 বছৰৰ ভিতৰত ভাৰতৰ জনসংখ্যা বৰ্তমানৰ দুগুণলৈ বৃদ্ধি পাব। আৰু কি কৈছে, যদি এনেকে চলি থাকে তেনেহলে বৃদ্ধিৰ হাৰ যদি এনেকে চলি থাকে তেনেহলে নেক্সট যিমান 36 বছৰ আছে 36 বছৰত বৰ্তমান সময়ত যিমান জনসংখ্যা আছে তাৰ দুগুণ হ'ব। অলৰেডি ভাৰতবৰ্ষক কি কোৱা হয়, সকলোতকৈ বেছি জনসংখ্যা থকা দেশ বুলি কোৱা হয়, কাৰণ চীন দেশৰ যি
আচলতে 2021 চনৰ যি কোভিডৰ কাৰণে সেন্সাসটো নোলাল তাৰ কাৰণে অনুমান কৰা গৈছে যে ভাৰতবৰ্ষৰ জনসংখ্যা এতিয়া পৃথিৱীৰ ভিতৰতে সৰ্বাধিক বুজি পাইছা তোমালোকে আশা কৰো তোমালোকে এই কোৱেশ্চনটো তোমালোকে বুজি পাইছা আৰু তোমালোকে ধুনিয়াকে বুজি ললে গোটেখিনি লিখাৰ সময়ত তোমালোকে নিজে লিখিব পাৰিবা জাস্ট তোমালোকৰ চনবোৰ মনত কৰিব লাগে আৰু কিমান শতাংশ বৃদ্ধি পাইছিল সেইখিনি মনত কৰি ৰাখিবা ওকে নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে পুৰুষ আৰু মহিলা প্ৰব্ৰজনৰ কাৰণবোৰ উল্লেখ কৰা 2017 চনত আহিছিল প্ৰব্ৰজন মানে তোমালোকে গম পোৱা নাই প্ৰব্ৰজন মানে হ'ল যিকোনো এটা ব্যক্তি বা যিকোনো এটা বস্তু এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যেতিয়া স্থানান্তৰ হয় তাকে প্ৰব্ৰজন বুলি কোৱা হয় যেনে মানুহে এটা ঠাই এৰি কিনে আন এটা ঠাইলৈ যেতিয়া যায় তাক প্ৰব্ৰজন বুলি কোৱা হয় প্ৰব্ৰজন দুই প্ৰকাৰ থাকে অন্তঃপ্ৰব্ৰজন আৰু বহিঃপ্ৰব্ৰজন থাকে উত্তৰটো চোৱা পুৰুষ আৰু মহিলাৰ প্ৰব্ৰজনৰ কাৰণবোৰ উল্লেখ কৰা 2017 চনত এই কোৱেশ্চনটো আহিছিল সকলো ধৰণৰ প্ৰব্ৰজনৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ প্ৰব্ৰজন পৃথক পৃথক কাৰণত হোৱা দেখা যায় হয় এই পুৰুষ আৰু মহিলাৰ যি প্ৰব্ৰজনৰ কাৰণবোৰ পৃথক পৃথক হোৱা দেখা যায় মানে সকলোৰে সেম কাৰণ নহয় সবৰে বেলেগ বেলেগ কিছুমান কাৰণত প্ৰব্ৰজন কৰে তাৰপিছত সব ভাৰতবৰ্ষৰ সৰ্বমুঠ প্ৰব্ৰজনৰ 68.43% মহিলা এই সকলৰ 65% অৰ্থাৎ দেশৰ মুঠ প্ৰব্ৰজনৰ 44.48% প্ৰব্ৰজনৰ কাৰণ বিবাহ যোগে স্বামী গৃহ গমন হয় বেছিভাগ মহিলা যি প্ৰব্ৰজন হয় তেওঁলোকৰ বেছিভাগে কি হয় বিবাহ যোগে স্বামী গৃহ গমন ইফালে रोजगार शिक्षा বাণিজ্য প্ৰভৃতিৰ কাৰক সমূহৰ ক্ষেত্ৰত মহিলাতকৈ পুৰুষৰ প্ৰব্ৰজন অধিক হোৱা দেখা যায় আৰু আনফালে যি रोजगार হয় আৰু বা শিক্ষা বা বাণিজ্য প্ৰভৃতিৰ কাৰক সমূহৰ ক্ষেত্ৰত কিন্তু মহিলাতকৈ পুৰুষৰ প্ৰব্ৰজন হোৱা বেছিকে দেখা যায় 2001 চনৰ লোকপিয়ল অনুসৰি পুৰুষ আৰু নাৰীৰ প্ৰব্ৰজনৰ পৰিসৰ দেখুৱা হল এই যি ডাটাটো দিছে এই ডাটাটো কিন্তু 2001 চনৰ লোকপিয়ল মতে হয় তোমালোকে চোৱা কাৰকবোৰ কি কাৰণত হয় পুৰুষৰ প্ৰব্ৰজন কিমান হেতু শতাংশত দিছে পাৰ্চেন্টেজত দিছে আৰু নাৰীৰ প্ৰব্ৰজন কিমান হৈছে হেতু শতাংশত দিছে প্ৰথম 1 নম্বৰটো কি হৈছে কৰ্মক্ষেত্ৰৰ কাৰণে চোৱা 38% পুৰুষ প্ৰব্ৰজন কৰে আৰু নাৰী মাত্ৰ 3% কৰে আৰু বাণিজ্য চোৱা বাণিজ্যৰ কাৰণে 3% পুৰুষ প্ৰব্ৰজন কৰে আৰু নাৰী 0 নকৰে 2011 চনৰ মতে দেই তাৰপিছত 3 নম্বৰ হল শিক্ষা লাভৰ কাৰণে 6% পুৰুষে প্ৰব্ৰজন কৰে আৰু 1% নাৰীয়ে প্ৰব্ৰজন কৰে তোমালোকে এই যদি কোৱেশ্চনটো লিখিব বিচাৰা তেনেহলে তোমালোকে উত্তৰটোত এই চাৰ্টটো তোমালোকে ডায়াগ্ৰামটো দিবই লাগিব তাৰপিছত বিবাহত মাত্ৰ 2% হে পুৰুষ প্ৰব্ৰজন কৰে কিন্তু আনফালে নাৰীৰ প্ৰব্ৰজন আটাইতকৈ বেছি 65% নাৰী এই বিবাহ যোগে প্ৰব্ৰজন কৰে তাৰপিছত 5 নম্বৰটো জন্মস্থানৰ পৰা গৃহ যাত্ৰা 10% পুৰুষ এই 10% পুৰুষ প্ৰব্ৰজন কৰে আনহাতে নাৰীৰ সংখ্যা 5% ঘৰ খলনিত 25% পুৰুষে প্ৰব্ৰজন কৰে আৰু 19% মহিলাই প্ৰব্ৰজন কৰে আৰু অন্যান্য ক'ব গলে 16% পুৰুষে প্ৰব্ৰজন কৰে আৰু 7% নাৰীয়ে প্ৰব্ৰজন কৰে বুজি পালা তোমালোকে আশা কৰো তোমালোকে এই প্ৰশ্নটো আৰু উত্তৰটো তোমালোকে বুজি পাইছা তো তোমালোকে যদি এই উত্তৰটো লিখিব যোৱা তেনেহলে তোমালোকে এই চাৰ্টটো ধুনিয়াকে লিখি দিব লাগিব যিকোনো কাৰণ দিব পৰা আৰু শতাংশত দি দিব লাগিব নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে গ্ৰাম্য আৰু পৌৰ বসতিৰ মূল প্ৰভেদ কি 2022 চনত আহিছিল গ্ৰাম্য বসতি আৰু পৌৰ বসতি এই দুটা বসতিৰ মাজত যি মূল প্ৰভেদ আছে সেই প্ৰভেদটো কি উত্তৰটো চোৱা কৃষি মীন পশুপালন অৰণ্য আৰু খনি প্ৰভৃতিৰ প্ৰাথমিক পৰ্যায়ৰ আৰ্থিক কাম-কাজৰ লগত গ্ৰাম্য অঞ্চলৰ লোকসকল জড়িত হয় আসলতে কি এই গ্ৰাম্য অঞ্চলৰ লোকসকল কি কাৰ্যৰ লগত জড়িত প্ৰাথমিক খণ্ডৰ কাৰ্যৰ লগত জড়িত হয় প্ৰাথমিক খণ্ডৰ কাৰ্য কোনবোৰ কৃষি কাৰ্য মীন পালন পশুপালন অৰণ্য আৰু খনি প্ৰভৃতিৰ যিবোৰ কাম আছে এই সকলোবোৰ কি প্ৰাথমিক খণ্ডৰ জীৱিকা বুলি কোৱা হয় তো এই গ্ৰাম্য অঞ্চলৰ মানুহবোৰ বেছিকে কি কৰে এই প্ৰাথমিক খণ্ডৰ জীৱিকাৰ লগতে লগ হৈ থাকে বা তেওঁলোকে কৰে এওঁলোকৰ অৰ্থনৈতিক কাম-কাজ বহু দূৰলৈকে প্ৰাকৃতিক পৰিবেশৰ ওপৰত নিৰ্ভৰশীল হয় আৰু এই গ্ৰাম্য অঞ্চলৰ যিমানবোৰ অৰ্থনৈতিক কাম-কাজ আছে যিবোৰ টকা পইচা ইনকামৰ কাম-কাজ আছে সকলোবোৰ কি প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল আনহাতে প্ৰাথমিক খণ্ডৰ উৎপাদনসমূহ ব্যৱহাৰ উপযোগী কৰাৰ লগতে এইবোৰৰ বিপণ আৰু গুণাগুণ মান উন্নয়নৰ প্ৰভৃতিৰ লগত জড়িত
তাৰ বাহিৰে কি আনহাতে প্ৰাথমিক খণ্ডৰ উৎপাদনসমূহ ব্যৱহাৰ উপযোগী কৰাৰ লগতে এইবোৰৰ বিপণ আৰু গুণগত মান উন্নয়ন প্ৰভৃতিৰ লগতো জড়িত হৈ থাকে গ্ৰাম্য অঞ্চলৰ মানুহবোৰ। তাৰপিছত চোৱা মানে দ্বিতীয় খণ্ডৰ বৃত্তিৰ লগতো জড়িত হৈ থাকে। তাৰপিছত চোৱা কাম কাজসমূহ নগৰ কেন্দ্ৰিক হয়, অৰ্থাৎ নগৰৰ অধিবাসীসকল প্ৰাথমিক খণ্ডৰ পৰিৱৰ্তে উদ্যোগ বাণিজ্য আৰু সেৱা কেন্দ্ৰিক অৰ্থনীতিৰ লগতহে পোনপটীয়াকৈ জড়িত হৈ থাকে। আনহাতে যি নগৰ অঞ্চলৰ বা পৌৰ এলেকাৰ মানুহবোৰ আছে এইসকলে কি প্ৰাথমিক খণ্ডৰ পৰিৱৰ্তে তেওঁলোকে প্ৰাথমিক খণ্ডৰ লগত জড়িত হৈ নাথাকে, প্ৰাথমিক খণ্ডৰ পৰিৱৰ্তে উদ্যোগ বাণিজ্য আৰু সেৱা কেন্দ্ৰিক অৰ্থনীতিৰ লগত পোনপটীয়াভাৱে জড়িত হৈ থাকে। গ্ৰাম্য বসতিৰ প্ৰতিৰূপ ভিন্ন লক্ষণাক্ৰান্ত হোৱাৰ বিপৰীতে পৃথিৱীৰ প্ৰতিখন চহৰৰ বসতিত বৃহৎ আকাৰ একোটা সুসংহত বসতি বুলিয়ে ক'ব পাৰি। শিল্প বাণিজ্য প্ৰশাসন যাতায়াত যোগাযোগ শিক্ষা পৰ্যটন প্ৰভৃতি নানা তৰহৰ কৃষিভিন্ন অৰ্থাৎ ভূমি নিৰ্ভৰশীলতা কম হোৱা ধৰণৰ অৰ্থকাৰী কাম কাজৰ জড়িত চহৰবাসীসকল নিচেই কম এলেকাৰ পৰিসৰতে থোপ খাই থাকে। বুজি পাইছা? ইয়াৰ বিপৰীতে গ্ৰাম্য বসতিত বিস্তৃত অঞ্চল জুৰি দেখা যায়। আনহাতে কি এইবোৰ কাম কি কৰে চহৰ অঞ্চলৰ মানুহবোৰে এইবোৰ কামৰ লগত জড়িত হৈ যায়, যেনে শিল্প বাণিজ্য প্ৰশাসন যাতায়াত যোগাযোগ শিক্ষা পৰ্যটন। তাৰ বাহিৰে কি যি পৌৰ এলেকাৰ মানুহসকল আছে তেওঁলোকে কি অতি কম ঠাইতে তেওঁলোকে কি কয় থোপ খাই থাকে। আনহাতে ইয়াৰ বিপৰীতে যে গ্ৰাম্য বসতি আছে তেওঁলোকে কি বিস্তৃত অঞ্চল জুৰি থকা দেখা যায়, মানে ডাঙৰ এৰিয়াত বহুত কম মানুহ থকা দেখা যায়। বুজি পালা? আশা কৰো তোমালোকে এই কুৱেশ্যনটো বুজি পাইছা। আমি নেক্সট কুৱেশ্যনটো চোৱা 5 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে, ভাৰতবৰ্ষৰ গোমধান খেতিৰ বিষয়ে এটি টোকা লিখা। 2015 চনত এই কুৱেশ্যনটা আহিছিল আৰু তোমালোকে মনত ৰাখিবা যে যি পাৰ্ট 2টো আছে, যি ভাৰতবৰ্ষৰ জিঅ'গ্ৰাফিৰ কথা আমি পঢ়ো, সেই পাৰ্টটোৰ পৰা যিমানবোৰ তোমালোকে কুৱেশ্যন পেপাৰ আগৰ বছৰ চাবা এনেকৈ আহিব যে ভাৰতৰ গোমধানৰ খেতি বা ধানৰ বা কফিৰ বা চাহপাতৰ এইবোৰৰ কুৱেশ্যন প্ৰতি বছৰে আহিব এইকেইটা কুৱেশ্যন। তো তোমালোকে ভালকে এই কুৱেশ্যনবোৰ চাই যাবা আৰু মনত কৰিবা। উত্তৰটো চোৱা, ভাৰতবৰ্ষৰ গোমধানৰ খেতিৰ বিষয়ে এটি টোকা লিখা। ভাৰতবৰ্ষৰ মুঠ কৃষিভূমিৰ 7.94% মাকৈ অথবা গোমধান খেতিৰ বাবে ব্যৱহাৰ কৰা দেখা যায়। হয়, ভাৰতবৰ্ষৰ মুঠ যিমান কৃষিভূমি আছে সেই কৃষিভূমিৰ 7.94% কি কৰা হয় মাকৈ অথবা গোমধান খেতি ব্যৱহাৰ কৰা দেখা যায়। পূব আৰু উত্তৰ পূব ভাৰতক বাদ দি সমগ্ৰ দেশতে ইয়াৰ শস্য ক্ষেত্ৰসমূহ সেৰেঙাভাৱে সিঁচৰিত হৈ আছে। পূব আৰু উত্তৰ পূব ভাৰতক বাদ দি বাকী যিমানবোৰ সমগ্ৰ দেশতে ইয়াৰ শস্য ক্ষেত্ৰসমূহ সেৰেঙাভাৱে সিঁচৰিত হৈ আছে। অৱশ্যে ইয়াৰ মাজতে মধ্যপ্ৰদেশ অন্ধ্ৰপ্ৰদেশ কৰ্ণাটক ৰাজস্থান আৰু উত্তৰ প্ৰদেশত গোমধানৰ উৎপাদন বেছি হয়। কোন ঠাইত চোৱা, মধ্যপ্ৰদেশ অন্ধ্ৰপ্ৰদেশ কৰ্ণাটক ৰাজস্থান আৰু উত্তৰ প্ৰদেশত গোমধানৰ উৎপাদন বেছি। অন্যান্য মোটা শ্ৰেণীৰ অন্ন শস্যৰ তুলনাত গোমধানৰ উৎপাদন হাৰ আৰু বজাৰ দৰ বেছি হয়। অন্যান্য যিমানবোৰ মোটা শ্ৰেণীৰ অন্ন শস্যবোৰ আছে তাৰ তুলনাত গোমধানৰ উৎপাদন আৰু বজাৰ দৰ বেছি। ইয়াৰ উৎপাদন হাৰ দক্ষিণ ভাৰতত সৰ্বাধিক হোৱাৰ বিপৰীতে উত্তৰ দিশলৈ ক্ৰমে কমি আহি মধ্য ভাৰতৰ সৰ্বনিম্ন অৱস্থা পায়গৈ। আৰু ইয়াৰ উৎপাদন যি হাৰ আছে এই হাৰ দক্ষিণ ভাৰতত সৰ্বাধিক হয়নে, সৰ্বাধিক হোৱাৰ বিপৰীতে উত্তৰ ভাৰতলৈ ক্ৰমে কমি আহে হয়, কমি আহি মধ্য ভাৰতত সৰ্বনিম্ন অৱস্থা পায়গৈ। বুজি পালা? এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, 2015 চনত আহিছে যদিও পুনৰ আহিব পাৰে। তো আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে মই তোমালোকক কৈছিলোঁ যে তোমালোকে যদি বিচৰা এই যোনটো ভিডিঅ' মই বনাই আছোঁ এই ভিডিঅ'টোৰ PDF-টো তোমালোকে ডাউনলোড কৰিব পাৰিবা। যদি তোমালোকে ইমানখিনিলৈ ভিডিঅ'টো চাই দিয়া বহুত বহুত ধন্যবাদ। এতিয়া মই তোমালোকক ক'ম যে তোমালোকে কেনেকৈ PDF-টো ডাউনলোড কৰিব পাৰিবা। PDF এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল। মোৰ টেলিগ্ৰাম চেনেলতে আছে, PDF-টো থাকিব। ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেল লিংক আছে, তোমালোকে চাব পাৰা। তোমালোকে মোৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত যাবা আৰু ডেছক্ৰিপশ্যনত তলত গৈ তোমালোকে পাবা যে টেলিগ্ৰাম লিংক বুলি, তোমালোকে লিংকটো ক্লিক কৰিবা আৰু মোৰ টেলিগ্ৰাম চেনেলটোলৈ যাবা আৰু টেলিগ্ৰাম চেনেলটো জইন হৈ তাৰ পৰা তোমালোকে PDF সমূহ ডাউনলোড কৰিব পাৰিবা। অ'কে, বুজি পালা?
তো আশা কৰোঁ তোমালোকে পিডিএফটো ডাউনলোড কৰিবা আৰু টেলিগ্ৰাম চেনেলটো জইন কৰিবা আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰিবা নেক্সট কুৱেশ্যন লাগবাহো নেক্সট কুৱেশ্যনটো 6 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতবৰ্ষৰ কপাহ খেতিৰ বিষয়ে এটি টোকা লিখা মই কৈছিলোঁ যিমানবোৰ খেতি আছে কপাহ খেতি হওক ধান খেতি হওক চাহ খেতি হওক সকলোৰ বিষয়ে প্ৰতি বছৰতে আহি গৈছে আৰু আহিব পাৰে 2019 চনত এই কুৱেশ্যনটো আহিছিল ভাৰতবৰ্ষৰ কপাহ খেতিৰ বিষয়ে এটি টোকা লিখা উত্তৰটো চোৱা ভাৰতৰ মুঠ কৃষিভূমিৰ 7.3% কপাহ খেতি কৰা হয় হয় ভাৰতবৰ্ষত যিমান কৃষিভূমি আছে কৃষিভূমিৰ 7.3%ত কি কৰা হয় কপাহ খেতি কৰা হয় কপাহ উৎপাদনত ভাৰতৰ স্থান চীন আৰু যুক্তৰাষ্ট্ৰৰ পাছত অৰ্থাৎ তৃতীয় স্থানত হয় কপাহ উৎপাদন আমাৰ ভাৰতৰ স্থান কিমান তৃতীয় স্থানত প্ৰথম কোন আছে চীন আছে তাৰ পিছত যুক্তৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ তাৰ পিছতে ভাৰতবৰ্ষ আছে তাৰ পিছত চোৱা ভাৰতত উৎপন্ন হোৱা কপাহক দীঘল আহি মধ্য আহি আৰু হুস্বহী এই তিনিটা শ্ৰেণীত বিভক্ত কৰা হয় ভাৰতত যিমানবোৰ কপাহ উৎপাদন কৰা হয় এই কপাহবোৰক তিনিটা ভাগত ভগোৱা হয় মনত ৰাখিবা দীঘল আহি মধ্য আহি আৰু হুস্বহী এই তিনিটা শ্ৰেণীত বিভক্ত কৰা হয় তিনিওবিধ কপাহৰ পৰিমাণ দেশৰ মুঠ উৎপাদিত কপাহৰ যথাক্ৰমে 50% মানে যি মধ্য আহি আছে দীঘল আহি যি কপাহ আছে এই কপাহ 50% আৰু 44% মধ্য আহি আৰু 6% যি হুস্বহী উৎপাদন কৰা হয় তাৰ পিছত চোৱা 2003 চনৰ পৰা 2004 চনত ভাৰতৰ 92 লাখ হেক্টৰ ভূমিত কপাহ খেতি কৰি 23.4 টন কপাহ উৎপাদন কৰা হৈছিল হয় 2003 চনৰ পৰা 2008 চনৰ এই বছৰটোত ভাৰতৰ 92 লাখ হেক্টৰ ভূমিত কপাহ খেতি কৰা হৈছিল আৰু 23.4 টন কপাহ উৎপাদন কৰা হৈছিল আনহাতে 1950 চনৰ পৰা 51 চনত ভাৰতত মাত্ৰ 517 টনহে কপাহ উৎপাদন কৰা হৈছিল আনহাতে যি 1950 চনৰ পৰা 51 চন আছিল সেই 51 চনত ভাৰতত মাত্ৰ 517 টনহে কপাহ উৎপাদন কৰা হৈছিল তাৰ পিছত পঞ্জাব মহাৰাষ্ট্ৰ গুজৰাট হাৰিয়ানা অন্ধ্ৰপ্ৰদেশ ৰাজস্থান কৰ্ণাটক তামিলনাডু আৰু মধ্যপ্ৰদেশত দেশৰ 98.63% কপাহ উৎপাদন কৰা হয় এইকেইটা কি কপাহ উৎপাদন কৰা মুখ্য ৰাজ্য বুলি ক'ব পাৰি যি পঞ্জাব মহাৰাষ্ট্ৰ গুজৰাট হাৰিয়ানা অন্ধ্ৰপ্ৰদেশ ৰাজস্থান কৰ্ণাটক তামিলনাডু আৰু মধ্যপ্ৰদেশ এই গোটেইকেইটা দেশতে কিমান উৎপাদন কৰা হয় 98.63% কপাহ উৎপাদন কৰা হয় বুজি পালা আশা কৰো তোমালোকে এই কুৱেশ্যনটো ভালকে বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 7 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতবৰ্ষত কফি খেতিৰ বিষয়ে এটি টোকা লিখা মই কৈছিলো যিমানবোৰ খেতি আছে চাহ খেতি হ'ব পাৰে ধান খেতি হ'ব পাৰে গম খেতি হ'ব পাৰে কফি খেতি হ'ব পাৰে সকলোৰ বিষয়ে তোমালোকক লিখিব দিব পাৰে এই কুৱেশ্যনটো 2013 চনত আহিছিল উত্তৰটো তোমালোকে চোৱা ভাৰতত কফি সৰ্বোত্তম প্ৰজাতিৰ অৰ্থাৎ এবিকা প্ৰজাতিৰ কফি খেতি কৰা হয় হয় ভাৰতবৰ্ষত যি কফি খেতি কৰা হয় সৰ্বোত্তম প্ৰজাতিৰ অৰ্থাৎ এবিকা প্ৰজাতিৰ কফি খেতি কৰা হয় আৰু ভাৰতত পৃথিৱীৰ 4.3% কফিহে উৎপাদন কৰা হয় গোটেই বিশ্বৰ 4.3% কফিহে ভাৰতত উৎপাদন কৰা হয় কফি উৎপাদনত এই দেশৰ স্থান ষষ্ঠ সদ্যি পৰ্বত শ্ৰেণীৰ উচ্চ অৱস্থানত থকা কৰ্ণাটক কেৰেলা আৰু তামিলনাডু ৰাজ্যৰ এলেকাবোৰত কফি খেতি কৰা হয় হয় ষষ্ঠ স্থানত আছে ভাৰতবৰ্ষ আৰু ভাৰতৰ কৰ্ণাটক কেৰেলা আৰু তামিলনাডুৰ যি উচ্চ অৱস্থান আছে এই তাত কি কৰা হয় এই কফি খেতি কৰা হয় ভাৰতৰ সৰ্বমুঠ 2.2 লাখ হেক্টৰ মাটিত বছৰি 3 লাখ টন কফি উৎপাদন কৰা হয় ভাৰতবৰ্ষৰ মুঠ 2.2 লাখ হেক্টৰ মাটিত কফি খেতি কৰা হয় আৰু 3 লাখ টন কফি উৎপাদন কৰা হয় ইয়াৰে প্ৰায় 2 লাখ টন কেৱল কৰ্ণাটক প্ৰদেশতে উৎপাদিত হোৱা দেখা যায় আৰু এই যিমান 3 লাখ টন কফি উৎপাদন হয় এই 3 লাখৰ পৰা 2 লাখ টনে কেৱল কৰ্ণাটক যি প্ৰদেশখন আছে তাতে উৎপাদিত হোৱা দেখা যায় ওকে আশা কৰো তোমালোকে এই কুৱেশ্যনটো তোমালোকে বুজি পাইছা তো আজিলৈ ইমানখিনি আছিল কিন্তু তোমালোকৰ কুৱেশ্যন খতম হোৱা নাই শেষ হোৱা নাই আৰু কুৱেশ্যন আছে অলৰেডি ভিডিঅটো বহুত লং হৈ গ'ল কাৰণ
তাৰ কাৰণে মই ভাবিছোঁ যে পাৰ্ট 2 ভিডিঅ' বনাম এইটো পাৰ্ট 1 হয় আৰু যিমানবোৰ কুৱেশ্যনবোৰ ৰৈ গ'ল 7 নম্বৰ তাৰপিছত 8 নম্বৰৰ পৰা বাকী কুৱেশ্যনবোৰ পাৰ্ট 2ত আহিব পাৰ্ট 2ৰ লিংকটো ডেছক্ৰিপশ্যনত আছে বা এতিয়া নাই মই যেতিয়া ভিডিঅ'টো আপলোড দিম তেতিয়া মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তোমালোকে যদি পাৰ্ট 1টো চাইছা তেনেহ'লে তোমালোকে পাৰ্ট 2টো চাবা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা যাতে পাৰ্ট 2টো আহিলে তোমালোকে ভিডিঅ'টো চাব পাৰা আৰু তোমালোকৰ যিমানবোৰ বন্ধু বান্ধৱী আছে সকলোলৈ শ্বেয়াৰ কৰা তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই